আদিপত্তাৰ খেতি পথাৰত নহয় তেওঁলোকে য'ত কৰে কৰি থাকক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহুত মাটি আছে সেই মাটিবিলাক কিয় অধিগ্ৰহণ কৰা নহয় মানে মন্ত্ৰী বিধায়কৰ হাতত থকা শ শ বিঘা মাটিত আদানীৰ কিয় প্ৰজেক্টবিলাক নিৰ্মাণ নহয় আজি সিমেন্ট ইণ্ডাষ্ট্ৰীয়ে হওক বা বেলেগ পেকেজিঙৰ ইণ্ডাষ্ট্ৰীয়ে হওক সেই ইণ্ডাষ্ট্ৰীবিলাক এই যে যিবিলাক মানুহৰ হাতত আপোনাৰ শ শ বিঘা মাটি আছে সেই মানুহবিলাকে কিয় দান নকৰে অসমৰ স্বাৰ্থত আপোনালোকে নিশ্চয় গম পাইছে যে ভৈৰা মৰাণজানাৰ এই বৃহৎ যি খেতি পথাৰ আছে এই খেতি পথাৰখিনি আচলতে ইতিমধ্যে আদানীক ইয়াতে প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে মাটিখিনি অধিগ্ৰহণ কৰিব খুজিছে মানে কৃষি পথাৰ এতিয়া আদানীলৈ হস্তান্তৰ কৰিব এইটোতকৈ আচলতে দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে যে বিজেপি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে অসমত আচলতে এগ্ৰিকালচাৰ ৰিভলিউচন হ'ব কৃষি বিপ্লৱৰ কথা কোৱা হৈছিলে এতিয়া এই যিখিনি মাটি আপোনালোকে লক্ষ্য কৰিছে দেখিছে এই মাটিখিনি কিন্তু ম্যাদী পট্টাৰ মাটি এইটো আচলতে চৰকাৰী মাটি নহয় চৰকাৰী মাটি পৰি আছে মাটিখিনি আপোনাৰ ইয়াত ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিব তেতিয়া বেলেগ কথা আছিলে এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ইয়াত যিখিনি মানুহে বসতি স্থাপন কৰিছে এই লোকসকলে আচলতে তেওঁলোকৰ ককা আইতাৰ দিনৰ পৰা এই মাটিখিনিত আচলতে খেতি পথাৰ কৰিছে আৰু ম্যাদী মাটিত কৰিছে গতিকে এই মাটিখিনিত কিয় আচলতে চৰকাৰ নজৰ ৰাখিছে এই কথাটো আমি বুজি পোৱা নাই আৰু ইতিমধ্যে আমি খবৰ লাভ কৰিছো যে আদানীক ইয়াতে চিমেণ্ট ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিবলৈ দিব বুলি কৈছে এতিয়া মানে খেতি পথাৰ ধ্বংস কৰি চিমেণ্ট ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিবলৈ আমি দিম নেকি সেইটোতো আমি কেতিয়াও মানি ল'ব নোৱাৰো যে অসমৰ খেতি পথাৰ এতিয়া আদানীৰ স্বাৰ্থত আমি আচলতে অসমীয়া মানুহে এৰি দিব লাগিব মানে গোটেই অসমৰ মাটি এতিয়া আদানী আম্বানীৰ স্বাৰ্থত আমি এৰি দিব লাগিব এনেকুৱা দিন আহিছে আজি গতিকে আমাৰ কথাটো অতি স্পষ্ট আজি ভৈৰা মৰঞ্জানা অঞ্চলৰ সকলো ৰাইজে ওলাই আহিছে আমি ৰাজহুৱা সভা ইয়াত পাতিছো আৰু সকলোৱে এটাই সিদ্ধান্ত গ্ৰহণ কৰিছে যিকোনো মূল্যৰ বিনিময়ত আমি যি পৰ্যায়লৈকে যাবলগীয়া থাকিলে যাম কিন্তু কোনো কাৰণতে এই মাটিখিনি আমি আদানীক গতাবলৈ নিদিওঁ ইতিমধ্যে আপোনালোকে জানে যে ইয়াত আপোনাৰ শুনানি লোৱা হৈছে শুনানিৰ ক্ষেত্ৰতো আমি দেখিছো যে আমি যিটো সময়ত আচলতে ৰাজহুৱা শুনানিৰ কথা কৈ আছো ৰাইজৰ ওচৰত আহি আচলতে শুনানি ল'ব লাগে তেতিয়া তেওঁলোকে আচলতে শুনানি লোৱাৰ ক্ষেত্ৰতো এজন এজনকে আপোনাৰ বন্ধ কোঠাত শুনানি গ্ৰহণ কৰিছে সেইটোতো আমাৰ আপত্তি আছে এনেকৈ আমি আচলতে আমাৰ মাটিখিনি এৰি দিব নোৱাৰো মানে তেওঁলোকে বিভিন্ন ভয় ভাবুকি দি চক্ৰান্ত কৰি মানে হুজা খেতিয়কসকলক প্ৰলোভন দি তেওঁলোকে এই মাটিখিনি কব্জা কৰিব খুজিছে সেইটো নহব মানে সেই কথাটো আমি সকীয়াই দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক এটা কথা সকীয়াই দিয়া হৈছে আমি লক্ষ্য কৰি আছো যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পাছত এফালৰ পৰা অসমৰ কৃষি পথাৰসমূহ আচলতে আদানী আম্বানীক তুলি দিছে তাৰ সমান্তৰালভাৱে আপুনি নিজে আৰু আপোনাৰ সতীৰ্থ মন্ত্ৰীবিলাকে আপোনাৰ অসমৰ কৃষি ভূমিসমূহ হস্তান্তৰ কৰিছে আপোনালোকে বিভিন্ন ইণ্ডাষ্ট্ৰী কৰিছে আমি দেখি আছো এইবিলাক আজি ৰঙিয়াত আপোনাৰ জয়ন্ত মল্ল বৰুৱাই মাটি লৈছে সেই কথা আমি নজনা নহয় জলাশয় মাটি তেওঁ আচলতে আপোনাৰ এই দখল কৰিছে গতিকে আমি লক্ষ্য কৰি আছো এনেকৈ আৰু নহব আমি প্ৰয়োজনত আন্দোলন কৰিম এই গোটেই ৰাইজ আজি একত্ৰিত হৈছো আজি ৰঙিয়াৰ এই ভৈৰা মৰঞ্জানাৰ ৰাইজ একত্ৰিত হৈছে আমাৰ স্পষ্ট কথা আমি এই মাটিখিনি এৰি নিদিওঁ সেই কথাটো স্পষ্ট যদি ইয়াৰ পৰা বলপূৰ্বকভাৱে আমাক উচ্ছেদ কৰিব খোজে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব সেই কথা আমি সকীয়াই দিছোঁ কিন্তু প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যে পৰ্যাপ্ত ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব ক্ষতিপূৰণটো ডাঙৰ কথা নহয় কি ক্ষতিপূৰণ দিব তেওঁলোকে ক্ষতিপূৰণ দিলে আমি খেতি পথাৰবিলাক ধ্বংস কৰিবলৈ দিম নেকি মূল কথাটো সেইটো মানে ইয়াত আপুনি টকা পইচা দিয়াৰ কাৰণে আদানীৰ টকা লৈ আমি মানে আমাৰ পূৰ্বপুৰুষৰ পৰা যিটো মাটিত আমি খেতি কৰি আছো যিটো চাউল আমি খাই আছো সেইবিলাক মানে নাইকিয়া কৰি তেওঁলোকে ধূলিৰে মোহাৰি দিব এতিয়া মানে ইণ্ডাষ্ট্ৰী কৰিবলৈ কাৰণে তাৰপাছত আপোনালোকে দেখিব চিমেণ্ট ইণ্ডাষ্ট্ৰী মানে বুজিছে নহয় চিমেণ্ট ইণ্ডাষ্ট্ৰীৰ পৰা কিমান আচলতে আপোনাৰ এই কি জলবায়ু প্ৰদূষণ হয় সেই কথাটো আপোনালোকে জানে এতিয়া তেওঁলোকে ইয়াতে আপোনাৰ 192 বিঘাৰ কথা কৈছে তাৰ পাছত আকৌ এই যিটো আপোনাৰ 192 বিঘাৰ পৰা ইয়াত 500 বিঘা পৰ্যন্তলৈকে হ'ব সেই কথা আমি জানো প্ৰথমতে তেওঁলোকে অলপমান বুলি কৈ মানে এইটো মানে সকলোৱে ৰাজহুৱা স্বাৰ্থত দান কৰিব লাগে ইণ্ডাষ্ট্ৰী হ'ব কৰ্মসংস্থাপনৰ বাট মুকলি হ'ব সেই প্ৰলোভন সেইবিলাক প্ৰলোভন দিয়াৰ পাছত তেওঁলোকে চাব এই গোটেই অঞ্চলত তেওঁলোকে মানে চিমেণ্ট ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰিব আৰু এই অঞ্চলৰ দাঁতি কাষত যিমান মানুহ আছে ইয়াত শান্তিৰে থাকিব নোৱাৰে আপোনাৰ এই যিবিলাক দুৰ্গন্ধময় যিবিলাক আপোনাৰ চিমেণ্ট ইণ্ডাষ্ট্ৰীৰ পৰা নিৰ্গত হোৱা যিবিলাক জলবায়ু সেইবিলাকৰ ফলস্বৰূপে কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব গতিকে কোনো কাৰণতে ইয়াত আদানীক চিমেণ্ট ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিবলৈ দিয়া নহয় সেই কথাটো আমি সকীয়াই দিছোঁ কিন্তু কোৱা হৈছে যে চিমেণ্ট ইণ্ডাষ্ট্ৰী যদিও নামটো ওলাইছে ইয়াত আচলতে পেকেজিংহে কৰিব বুলি কৈছে তেওঁলোকে
মানে সেই কথাটোৱে কৈছো যে চৰকাৰে চৰকাৰী মাটিত সেই কামবিলাক কৰক, খেতি পথাৰত নহয়, ম্যাদী পট্টাৰ খেতি পথাৰত নহয়, তেওঁলোকে য'ত কৰে কৰি থাকক। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহুত মাটি আছে, সেই মাটিবিলাক কিয় অধিগ্ৰহণ কৰা নহয়? মানে মন্ত্ৰী বিধায়কৰ হাতত থকা শ শ বিঘা মাটিত আদানীৰ কিয় প্ৰজেক্টবিলাক নিৰ্মাণ নহয়? আজি চিমেণ্ট ইণ্ডাষ্ট্ৰিয়ে হওক বা বেলেগ পেকেজিঙৰ ইণ্ডাষ্ট্ৰিয়ে হওক, সেই ইণ্ডাষ্ট্ৰিবিলাক এই যে যিবিলাক মানুহৰ হাতত আপোনাৰ শ শ বিঘা মাটি আছে, সেই মানুহবিলাকে কিয় দান নকৰে অসমৰ স্বাৰ্থত? অসমীয়া ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপনৰ বাট যদি মুকলি হয়, যিবিলাক মানুহৰ হাতত আপোনাৰ 100 বিঘা 200 বিঘা মাটি আছে, তেওঁলোকে কিয় নিদিয়ে? এতিয়া আমাৰ যিবিলাক খেতিয়ক মানুহ, তেওঁলোকৰ হাতত 2 বিঘা 3 বিঘা 5 বিঘা 10 বিঘা মাটি আছে, সেই মাটিখিনি তেওঁলোকে চৰকাৰে লৈ আমাৰ মানুহবিলাকৰ মাটি মানে তেওঁলোকে গোটেইখিনি কব্জা কৰি এই মানুহবিলাকক অঘৰী জীৱন যাপন কৰিবলৈ দিব নেকি? পইচাৰ কাৰণে আমি নিজৰ ভেটিটোকো দি দিব লাগিব। এতিয়া সেই কাৰ্যসূচী হৈছে। মূল কথাবিলাক আপোনালোকে বুজিবলৈ যত্ন কৰক যে অসমীয়া মানুহৰ হাতত যি 1 বিঘা 2 বিঘা মাটি আছে, সেই মাটিখিনি কি কাৰণে আচলতে আমি খেতি পথাৰ কৰি থকা অৱস্থাত আমি সেই মাটিৰে আচলতে গোটেই জীৱিকা আমাৰ পৰিয়াল চলাই থকা অৱস্থাত কিয় দান কৰিব লাগে, সেই প্ৰশ্নটোহে আমি সুধিছো। আমি কোনো কাৰণতে এনেকৈ আমাৰ হাতত থকা মাটি হেৰুৱাব নোৱাৰো। আমি আদানীৰ স্বাৰ্থত কেতিয়াও নিদিওঁ, সেই কথাটো স্পষ্ট। পুঁজিপতিৰ স্বাৰ্থত, কৰ্পৰেট হাউচৰ স্বাৰ্থত এনেকৈ থলুৱা খিলঞ্জীয়া মানুহৰ মাটি, বিশেষকে ধান খেতি কৰি আছে ইয়াতে মানুহবিলাকে। গতিকে এই মানুহবিলাকক আচলতে সহায় সহযোগিতাই কৰিব লাগিছিলে চৰকাৰে, যে খেতিয়ক মানুহক সহযোগিতা কৰিব লাগে, নিজৰ ভৰিত নিজে থিয় দি তেওঁলোকে আপোনাৰ নিজৰ মানে স্বনিৰ্ভৰশীল হৈছে। গতিকে এইখিনিত চৰকাৰে কেতিয়াও আচলতে দৃষ্টিগোচৰ কৰি এই মাটিখিনি কিন্তু কব্জা কৰিব বিচাৰিছে, সেইটো আমি মানি ল'ব পৰা নাই। নামানিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব। সেই কথাটো স্পষ্ট যে চৰকাৰে যদি এই খেতি পথাৰসমূহ, ভৈৰা মৰঞ্জানাৰ এই বৃহৎ অঞ্চলটো, ইয়াত আপোনাৰ ইতিমধ্যে মই উল্লেখ কৰিছো 192 বিঘা মাটি যদি ইয়াত আপোনাৰ তেওঁলোকে যদি চিমেণ্ট ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰে বা পেকেজিঙৰ নিৰ্মাণ কৰিবৰ কাৰণে যদি ইণ্ডাষ্ট্ৰি কৰে, তাৰ পাছত আমি এতিয়া শুনানি যে দি থকা হৈছে, শুনানিত কোৱা হৈছে যে আমি কোনো কাৰণতে আচলতে আমি ইণ্ডাষ্ট্ৰিৰ কাৰণে আমাৰ মাটি এৰি নিদিওঁ। সেইটোৱে মূল কথা। সেই কথাটোৰ পাছত যদি জোৰ জুলুম কৰি ইয়াত যদি ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিম বুলি আমাৰ মানুহবিলাকক মাৰপিট কৰি খেদি পঠিয়াম, খেতি কৰিব নিদিওঁ বুলি যদি কয়, তেনেহ'লে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। আৰু আমি সেই কথা কেতিয়াও মানি নলওঁ যে আদানী আম্বানীৰ স্বাৰ্থত আমাৰ খেতিয়কৰ মাটি আমি এৰি নিদিওঁ। সেইটোৱে মৌলিক কথা হ'ব।